মানে আপনার বেদখল খুব হয়েছে। আমার এইটো যিটো কনৰা বিল, এইটো কনৰা বিল আপোনাৰ আছে 204 হেক্টৰ আপোনাৰ মানে আমাৰ এই ৱাটাৰ লেভেল, পানী লেভেল এইটো মানে বানপানী বকি গ'ল। বকি যোৱাৰ ফলত মানে যিটো যিটো আপোনাৰ মিয়া মুছলমান আছে, মিয়া মুছলমান এইটো বেদখল কৰি খেতি বাতি হাবিজাবি কৰাৰ পিছত তাৰপিছত কৰে কি, যেতিয়া মাছৰ ব্লিডিং টাইম, যেতিয়া মাছৰ প্ৰজনন, তেতিয়া কৰে কি সিহঁতে মানে কীটনাশক দ্ৰব্য দিয়ে। কীটনাশক দ্ৰব্য মানে সাৰ তাৰ হাবি ৰাসায়নিক সাৰ তাৰ দি হেনা ব্লিডিং টাইমৰ সময়ত মানে মাছৰ যিটো কণীটো আছে এইটো মানে নষ্ট হৈ যায়। নষ্ট হৈ যাওয়ার ফলে মাছৰ মানে প্ৰডাকশ্যনটো কমি গৈছে। কমি যাওয়ার ফলত মাছৰ প্ৰডাকশ্যন একদম কম। এতিয়া মানে আপোনাৰ আগত আছিল 100% যেতিয়া 10 বছৰ 20 বছৰ আগত, এতিয়া আপোনাৰ আহি গৈছে 30%, 30%, 40% আহি গৈছে এতিয়া। কামৰাঙা বিলৰ অৱস্থা বেয়া হোৱাৰ মূল কাৰণ হ'ল আমাৰ কনৰা বিলটো অবৈধ বাংলাদেশী মুছলমান সম্প্ৰদায়ৰ মানুহে বেদখল কৰি খেতি বাতি কৰি আছে। তাৰ কাৰণে বহাগ মাহত আমাৰ যিটো প্ৰজন্ম হয় মাছৰ, সেইটো কণীটো নষ্ট হৈ আছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ, তেখেতে যেন অতি শীঘ্ৰে এই বেদখল মুক্ত কৰি আমাৰ কামৰাঙা বিলটোক ৰক্ষণাবেক্ষণ দিয়ে। সেয়ে কৈ